2025-26 বৰ্ষৰ পৰা পুনৰ আৰম্ভ হ'ব গোৱালপাৰাৰ চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পাঠদান। শিক্ষকৰ অভাৱত 2019-20 বৰ্ষত NCTয়ে স্বীকৃতি বাতিল কৰাৰ পাছৰে পৰা বন্ধ হৈ পৰিছিল গোৱালপাৰাৰ চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পাঠদান। মহাবিদ্যালয়খনত প্ৰয়োজন অধ্যক্ষসহ 17 গৰাকী অধ্যাপকৰ। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ সঞ্চালকক সাক্ষাৎ কৰি মহাবিদ্যালয়খনত পুনৰ পাঠদান আৰম্ভ কৰাৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰিছিল গোৱালপাৰাবাসীয়ে। বিধানসভাৰ অধিৱেশনত এই মহাবিদ্যালয়ত অধ্যাপক নিযুক্তি দিয়াৰ কথা উল্লেখ কৰাৰ লগতে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে। NCTয়ে স্বীকৃতি বাতিলৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ পাছতে এতিয়া প্ৰশস্ত হৈছে পাঠদান আৰম্ভ হোৱাৰ পথ। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব বিশ্বজিৎ দাসে। গোৱালপাৰা চৰকাৰী বিটি কলেজে পূৰ্বৰ স্বীকৃতি ঘূৰাই পোৱাত এক আনন্দময় পৰিৱেশে বিৰাজ কৰিছে গোৱালপাৰা চৰকাৰী বিটি কলেজত। ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাবৰ সামগ্ৰিক দৃশ্য এয়া চাওক, অধ্যাপক অধ্যাপিকা অধ্যক্ষসকলৰ মাজত এটা আনন্দময় পৰিৱেশ বিৰাজ কৰিছে। কাৰণ 2019-20তে NCTয়ে গোৱালপাৰা যি চৰকাৰী বিটি কলেজৰ স্বীকৃতি বাতিল কৰিছিলে, কিন্তু এতিয়া আৰু পূৰ্বৰ স্বীকৃতি তেওঁলোকক দিছে, এতিয়া প্ৰত্যাহাৰ কৰিছে, স্বীকৃতি বাতিল কৰিছে। কাৰণ ইয়াত যি শিক্ষকৰ অভাৱত গোৱালপাৰা চৰকাৰী বিটি কলেজৰ স্বীকৃতি বাতিল কৰিছিলে NCTয়ে, তাৰপিছতে ক'ব লাগিব ইয়াৰ যি থকা ইয়াৰ অধ্যাপক অধ্যাপিকা ইয়াৰ অধ্যক্ষসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কাৰণ ইয়াৰ যি শিক্ষকসকলে যি গোৱালপাৰাৰ লগতে নামনি অসমৰ একমাত্ৰ যি শিক্ষকসকলৰ প্ৰশিক্ষণ কেন্দ্ৰ চৰকাৰী বিটি কলেজত, কিন্তু ইয়াৰ বহু যি স্থানীয় শিক্ষকসকলে আন ঠাইলৈ গৈ হেনে তেওঁলোকে প্ৰশিক্ষণ ল'ব লগা হৈছিলে। অসমৰ যি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে যি টুইটযোগে ঘোষণা কৰিছে যে পূৰ্বৰ স্বীকৃতি আকৌ পাইছে গোৱালপাৰা চৰকাৰী বিটি কলেজ, এক আনন্দময় পৰিৱেশে বিৰাজ কৰিছে। মই কথা পাতিবলৈ যত্ন কৰিম, ইয়াৰ অধ্যাপক অধ্যাপিকাসকল আছে আৰু অধ্যক্ষগৰাকী আছে। মই বাইদেউ আপোনালোকক আহিছোঁ, প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ, আপোনালোকৰ পূৰ্বৰ স্বীকৃতি আকৌ ঘূৰাই পালে, কেনেকুৱা অনুভৱ? ধন্যবাদ। আমি আনন্দিত হৈছোঁ। মই বিটি কলেজ পৰিয়ালৰ সকলোৰে তৰফৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। এই পুনৰুজ্জীৱিতকৰণে আমাৰ মনলৈ উৎসাহ আনিছে আৰু যেতিয়ালৈ ক্লাছবোৰ আৰম্ভ হ'ব, শ্ৰেণীবোৰ আৰম্ভ হ'ব, আমাৰ আৰু ভাল লাগিব। বিশেষকৈ 2024 চনৰ পৰা আমাৰ আচলতে সোণালী জয়ন্তী বৰ্ষ আৰম্ভ হৈছে, এই মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ সোণালী জয়ন্তী বৰ্ষ। গতিকে এই স্বীকৃতিৰ পুনৰ প্ৰাপ্তিৰ পিছত নিশ্চয় আমি সোণালী জয়ন্তী বুলি আমি একো উল্লাস প্ৰকাশ কৰিব পৰা নাছিলোঁ, কাৰণ এনে এটা অৱস্থাত আচলতে আনন্দ কৰিব নোৱাৰি। আশা কৰিছোঁ এই বছৰ আমাৰ যিহেতুকে নতুন যেতিয়া আমাৰ আকৌ এডমিশ্যন হ'ব, তাৰপিছত আমি সোণালী জয়ন্তী বুলি আমাৰ আনন্দ প্ৰকাশ কৰিম। এয়া শুনিছে, কাৰণ 2024-25 বৰ্ষত ইয়াত পাঠ্যক্ৰম আৰম্ভ হ'ব আৰু বিটি কলেজৰ অধ্যক্ষগৰাকী আছে, মই তেওঁৰ লগত কথা পাতিবলৈ যত্ন কৰিম। মই ছাৰ আপোনাৰ কাষত আহিছোঁ। ছাৰ, আচলতে এটা গোৱালপাৰাৰ বাবে এটা ভাল খবৰ, আপোনালোকৰ স্বীকৃতি বাতিল কৰিছে NCTয়ে, আকৌ আপোনালোকক স্বীকৃতি দিছে, প্ৰত্যাহাৰ কৰিছে তেওঁলোকে, এটা সুখবৰ। ছাৰ, কেনেকুৱা অনুভৱ? চিধা চিধি ক'বলৈ গ'লে আমাৰ খুব ভাল লাগিছে। এন্ধাৰ ফালি পোহৰ ওলাইছে। আমি বিগত 5টা বছৰে আন্ধাৰ ডুবি আছিলোঁ, কিন্তু আমি হতাশ হোৱা নাছিলোঁ। মনত বুকুত সাহস লৈ পেলাই এজ পাৰ NCT নৰ্মছ, এজ পাৰ ইনষ্ট্ৰাকশ্যন অফ দ্য গভৰ্ণমেণ্ট মতে আমি কাম কৰি গৈছিলোঁ আৰু আহি এটা পৰ্যায় পাইছোঁ। সেই পৰ্যায়ত আহি পেলাই আমাৰ ৰিকগনিশ্যন যিটো আমাৰ বাতিল হৈছিলে, সেইটো আমি পুনৰাই ঘূৰাই পাইছোঁ বুলি আমি দাবী কৰিব পাৰোঁ। কাৰণ হাতত পৰা নাই, বহুতে কৈ আছে পাইছে, পোৱা নাই, কিন্তু মাইনছত ওলাইছে। আমাৰ 100 ইনটেক কেপাচিটি যিটো আমাৰ কেপাচিটি, সেইখিনি আমাক ইতিমধ্যে জনাইছে, ERCৰ পৰা আমাক জনাইছে, আৰু 2-এদিনৰ ভিতৰতে আমি অৰিজিনেল অৰ্ডাৰটো আমি পাম। হয়, বিশ্বজিৎ দাস, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।